নমস্কাৰ বন্ধু-বান্ধৱসকল, আপোনালোকক স্বাগতম জনাইছোঁ অল থিংছ অসম চেনেলটোৰ। আৰু আজি আপোনালোকক এটি বিশেষ খবৰ এটি দিবলৈ ওলাইছোঁ, যিটো আমাৰ শিক্ষকসকলৰ যি ট্ৰান্সফাৰ পৰ্টেল আছে সেই বিষয়ত। গতিকে আমি প্ৰথমে আমাৰ যি ট্ৰান্সফাৰ পৰ্টেল আছে তালৈকে গুচি যাওঁ, hrmsa.assam.in। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে ইম্পৰ্টেণ্ট নটিফিকেশ্যন যি আছে, সেই ইম্পৰ্টেণ্ট নটিফিকেশ্যনত আপোনালোকৰ ইয়াত দেখিবলৈ পাইছে, ইয়াত লিখা আছে আপোনালোকৰ এজ পাৰ ইনষ্ট্ৰাকশ্যনছ অফ দ্য ডিপাৰ্টমেণ্ট the previous transfer requests have been withdrawn. Request all to update your profile after which the eligible applicant can reapply for transfer. অর্থাৎ as per instructions of the department the previous transfer requests have been withdrawn বুলি কৈছে, যে আমাৰ যি ডিপাৰ্টমেণ্টৰ নিৰ্দেশ অনুযায়ী আমাৰ যিসকলে আগতে এপ্লাই কৰি থৈছিল ট্ৰান্সফাৰৰ, গতিকে সেইখিনি গোটেইখিনি উইথড্ৰ কৰা হৈছে আৰু সকলোকে প্ৰফাইলখিনি আপডেট কৰি নতুনকৈ এপ্লাই কৰিবলৈ ইয়াত নটিফিকেশ্যন দিয়া আছে। গতিকে শিক্ষয়িত্ৰীবৃন্দসকল, আপোনালোকে যিসকলে আগতে এপ্লাই কৰিছিলে, মিউচুৱেল হওক জেনেৰেল হওক, তেখেতসকলে আকৌ প্ৰফাইলখিনি আপডেট কৰি আকৌ নতুনকৈ এপ্লাই কৰিবৰ বাবে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইয়াত নিৰ্দেশ দিয়া আছে। গতিকে বন্ধুসকল, এইখিনি আছিল আজিৰ বিশেষ খবৰটো। ধন্যবাদ থাকিল সকলোকে। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰিব, আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব